কুলেন্দ্ৰ শইকীয়া আপোনাৰ কাষলৈ আহিছোঁ যথেষ্ট আশা সকলোৱে আশা কৰিছে আৰু 5 বছৰৰ যেহেতু ৰূপৰেখা প্ৰস্তুত হ'ব এই বাজেটতে গতিকে সকলোৱে আশা কৰিছে স্বাভাৱিকতে আৰু বঙাইগাঁওবাসীয়ে কেনে ধৰণে বিচাৰে কি আশা প্ৰত্যাশা আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিছোঁ নিশ্চিতভাৱে এঞ্জেলা চাংমাই এই মুহূৰ্তত বঙাইগাঁৱৰ এখন বজাৰত উপস্থিত আছোঁ আৰু আজি যেহেতু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেখেতে আজি বাজেট দাখিল কৰিব আৰু এই বাজেটৰ ওপৰত দৃষ্টি নিবদ্ধ আছে এই মুহূৰ্তলৈকে সকলো ৰাইজৰে কাৰণ এইবাৰ যি চৰকাৰ গঠন হৈছিল চৰকাৰ গঠন হোৱাৰ পিছত এইখন প্ৰথম বাজেট অকণমান আমি যেহেতু বজাৰত উপস্থিত আছোঁ বজাৰৰ পৰা জানিবলৈ যত্ন কৰিম ৰাইজে কি বিচাৰিছে একদম সাধাৰণ জনতাৰ আমি কাষ চাপিবলৈ যত্ন কৰিছোঁ তেখেতসকলে এই বাজেটক লৈ পেলাই কি আশা কৰে এগৰাকী ব্যক্তিক লগ পাইছোঁ আজি বাজেট দাখিল কৰিব আপুনি হয়তো গম পাইছে আজি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেট দাখিল কৰিব এই বাজেটত কি বিচাৰিছে আপোনালোকে সাধাৰণ নাগৰিক হিচাপে সাধাৰণ নাগৰিক হিচাপে আমাৰ বস্তুৰ দাম কম লাগে বহুত বাঢ়ি গৈছে বস্তুৰ দাম আমি তাৰমানে এতিয়া মানে যিখিনি পইচা পাওঁ হাজিৰা মজুৰি কৰি এইখিনি আমাক নোকোলোৱা অৱস্থা হৈছে এই অৱস্থাত আপোনালোকে যদি পাৰে বস্তুৰ দাম আপোনালোকে কমাই দিয়ক সাধাৰণ মানুহৰ কাৰণে বহুত উপকাৰ আহিব কি কি বস্তুৰ দাম বাঢ়িছে বজাৰত গ'লে ক'ত ক'ত দাম বৃদ্ধি হৈছে আপোনাৰ চব্জিৰো পূৰা দাম বাঢ়ি গৈছে আলু পিঁয়াজ এইবিলাকৰ দাম বাঢ়ি গৈছে সেইকাৰণে সাধাৰণ মানুহৰ জৰুৰীয়া অৱস্থা হৈ গৈছে তে পাব্লিক মানে হাজিৰা সিহঁতৰ কম কিন্তু বস্তুৰ হাৰ বহুত বেছি এইকাৰণে আপোনালোকে যদি পাৰে বস্তুৰ দামটো কমাই দিয়ক সাধাৰণ মানুহৰ বহুত উপকাৰ হ'ব সেইকাৰণে আপোনালোকৰ ঘৰ বনোৱা বস্তুটোৰ দাম বাঢ়িছে সেইবিলাকতো বাঢ়িছে ৰদ চিমেণ্ট আদি কৰি এইবিলাকৰ বস্তুটোৰ দাম বাঢ়ি গৈছে আগত যিমান আছিল তাত থাকি দুগুণ বাঢ়ি গৈছে এয়া আমি ৰাইজৰ প্ৰতিক্ৰিয়া জানিবলৈ যত্ন কৰি আছোঁ এঞ্জেলা আৰু ইতিমধ্যে এটা কথাই উল্লেখ কৰিছে যে সাধাৰণ ৰাইজে এটা কথাই উল্লেখ কৰিছে যে বস্তুৰ দাম কমাব লাগে বস্তুত যথেষ্ট দাম বৃদ্ধি পাইছে সেই কথা ইতিমধ্যে উল্লেখ কৰিছে অকণমান আমি যিহেতু ৰাইজৰ কাষত আছোঁ ৰাইজৰ লগত আমি কথা পাতিবলৈ যত্ন কৰি আছোঁ আৰু বজাৰত আমি যিহেতু উপস্থিত আছোঁ বজাৰৰ পৰা আমি জানিবলৈ যত্ন কৰি আছোঁ বাজেটত আজিৰ দিনটোত কি কি উত্থাপন হ'ব সেয়া পৰৱৰ্তী বজাৰ কৰিবলৈ আহিছে প্ৰতিক্ৰিয়া জানিবলৈ যত্ন কৰিছোঁ দাদাই বজাৰ কৰিবলৈ আহিছে আচ্ছা আজি বাজেট দাখিল হ'ব জয়ন্ত মল্ল বৰুৱা তেখেত বিত্তমন্ত্ৰী তেখেতে বাজেট দাখিল কৰিব বাজেটত কি বিচাৰিছে বস্তুৰ দাম কমিব লাগে বা কি কি বস্তুৰ দাম কমিব লাগে বা কি কেনেকুৱা ধৰণৰ বাজেট হ'ব লাগে কি বিচাৰিছে আপোনালোক সাধাৰণ ৰাইজ হিচাপে দামটো কমিবই লাগে দামটো অলপ বেছিকৈ হৈ আছে সেইটো কাৰণে মানে অলপ পাব্লিকৰো অসুবিধা হৈ আছে সেইটো কাৰণে বজাৰত কেনেকুৱা কি বস্তুৰ দাম পাইছে আপুনি বজাৰতো বৰ্তমান দামটো ইমান বেছি হোৱা নাই ঠিকে আছে কি কি বস্তুৰ দাম কমিব লাগে দামটো মতে কাম কৰি আছোঁ দেখিবলৈ পাইছে ৰাইজৰ যেহেতু প্ৰতিক্ৰিয়া আমি ল'বলৈ যত্ন কৰি আছোঁ আৰু সকলোৱে এটা কথাই উল্লেখ কৰিছে যে বস্তুৰ দাম কমিব লাগে সেই কথাখিনিকে ৰাইজে উল্লেখ কৰিব বিচাৰিছে পিঁয়াজ হওক বা অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহৰ দাম কমিব লাগে দাদা এগৰাকীক আৰু দেখিছোঁ তেখেতে বজাৰ কৰিছে দাদা বজাৰ কৰি আছে আজি বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেনেকুৱা ধৰণৰ বাজেট হোৱাটো বিচাৰিছে সাধাৰণ ৰাইজ मेरे को मतलब इतना पता नहीं यार का नहीं है आप ठीक है আমি জানিবলৈ যত্ন কৰি আছোঁ ৰাইজৰ প্ৰতিক্ৰিয়া জানিবলৈ যত্ন কৰি আছোঁ সাধাৰণ ৰাইজে কি কয় বাজেটক লৈ পেলাই বজাৰ কৰিবলৈ আহিছে কেনেকুৱা বস্তুৰ দাম কেনেকুৱা ঠিক আছে মোটামুটি যেনেকৈ থাকে এনেকৈ আছে আচ্ছা আজি বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী জয়ন্ত কিছু সংখ্যক লোকে তেখেতসকলে মন্তব্য দিয়াৰ পৰা বিৰত আছে বা হয়তো কিছু সংখ্যক লোকে এই মুহূৰ্তলৈকে তেখেতসকলে গমো পোৱা নাই এই ধৰণৰ এটা পৰিৱেশ বজাৰত আহিছে বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি কি কেনেকুৱা বাজেট হোৱাটো বিচাৰে আপোনালোক বাজেটৰ কাৰণে এইটো হ'ল যে আমাৰ ইয়াতে যিটো প্ৰব্লেমবিলাক আহিছে তেলৰ কাৰণে এইটো কাৰণে সেই বস্তুবিলাকৰ চবৰ দামবিলাকো বাঢ়ি গৈছে এইটোতো গভৰ্ণমেণ্টে কৰিব লগা একোৱে নাই এইটোতো নেচাৰেল ক'ব নোৱাৰে মানে এইটো মেন মেড এই হৈ গ'ল কিন্তু এতিয়া যিটো দাম বাঢ়ি আছে এইটো গভৰ্ণমেণ্টৰ একো কৰিব লগা একো নাই কিন্তু তেতিয়াও আৰু বেলেগ বাজেটত কি সন্নিৱিষ্ট কৰিব লাগে বাজেটত চবতকৈ আগতো হেল্থৰ ওপৰত চাব লাগে হেল্থ চবতকৈ ভাল হেল্থৰ
কাৰণে মানুহ ইয়াতে বহুত অসুবিধা হৈছে অসুবিধা পাই আছে চিভিল হস্পিটেলত গ'লে ডক্টৰবিলাকে পইচাও বিচাৰে গভৰ্ণমেণ্টৰ ডক্টৰবিলাকে পইচাও বিচাৰে অপাৰেশ্যন কৰিবৰ কাৰণে কালি আমাৰ এটা গৈছে মেড তাৰ অপাৰেশ্যন কৰিবৰ কাৰণে পইচা লাগে চবক কি কৰিব এতিয়া গৰীব মানুহ গভৰ্ণমেণ্ট হস্পিটেলবিলাক আপোনাৰ ভালদৰে চলি থকা নাই নাই এইটো এনে ছাৰ্ভিচটো হিমন্ত ডাঙৰীয়া অহাৰ পিছত বহুতখিনি চেঞ্জ হৈছে এইটো আমি মানিব লাগিব এইটো কাম কৰিব লগা আছে এইটো কাম কৰিল প্লাছ ইয়াৰ পিছত হ'ল আপোনাৰ এডুকেশ্যন প্লাছ আপোনাৰ হ'ল চাফাই মানে ক্লিনলিনেছটো যিটো আছে চাফ চিকুণৰ এইটো কৰিব লাগে ইয়াত দেখিবলৈ পাইছে ৰাইজৰ প্ৰতিক্ৰিয়া আমি জানিবলৈ যত্ন কৰি আছোঁ আৰু সকলোৱে বাজেটৰ ওপৰত কিছুমান কথা উল্লেখ কৰিছে আৰু মূল কথাটো হৈছে যে চাফাইৰ কথা কৈছে কোনোবাই হেল্থ ছেক্টৰৰ কথা কৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত মুখ্যমন্ত্ৰী হোৱাৰ পিছত হেল্থ ছেক্টৰত যথেষ্ট উন্নয়ন হৈছে কিন্তু তাৰ পিছতো বহুত কৰিব লগা কাম আছে বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু এই ধৰণে আমি ৰাইজৰ যিহেতু প্ৰতিক্ৰিয়া জানিবলৈ যত্ন কৰি আছোঁ লোকসকল বজাৰত আহিছে তেখেতসকলৰ আমি মনৰ কথা জানিবলৈ যত্ন কৰি আছোঁ সাধাৰণ ৰাইজ তেখেতসকলে বাজেটৰ আপোনাৰ গোটেই আঁতিগুৰি মাৰি তেখেতসকলে হয়তো বুজি নাপাব পাৰে কিন্তু বাজেটক লৈ পেলাই তেখেতসকলৰ কি সপোন আছে কি আশা আছে কি আকাংক্ষা আছে তেখেতসকলৰ মুখৰ পৰা আমি জানিবলৈ যত্ন কৰি আছোঁ আৰু কথা পাতিম দাদা বজাৰ কৰিবলৈ আহিছে আচ্ছা বস্তুৰ দাম কেনেকুৱা পাইছে আগৰ পৰা অলপ বেছি আছে কমটো আৰু নাই আজি বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেটখন কেনেকুৱা হোৱাটো বিচাৰে আপুনি মই বিচাৰোঁ আমি মধ্যপাতি মানুহ আৰু যিবিলাক গৰীব মানুহ আছে চবে যাতে অলপ খাই বৈ বাচিব পাৰে আৰু গৰীব মানুহৰ কাৰণে সকাহ হ্যাঁ অলপ ৰেহাই দিব লাগে আৰু কি বস্তুৰ দাম কমাব লাগে অলপ কমাব লাগে আৰু কি আৰু কি ছেক্টৰত কাম কৰিব লাগে এনে আপুনি কি ভাবে মই ভাবোঁ যে যিখিনিতে আমাৰ গভৰ্ণমেণ্ট কৰি আছে ঠিকেই কৰি আছে কিন্তু আৰু অলপ চাব লাগে আৰু কি চাৰিওফালে সৰু মানুহক চাব লাগে সৰু মানুহক অলপ চাব লাগে আৰু দেখিবলৈ পাইছে যে সৰু মানুহক অকণমান চাব লাগে এই ধৰণৰ কথা কৈছে আৰু তেখেতসকলে উল্লেখ কৰিছে যে চৰকাৰে কাম কৰিছে কিন্তু তাৰ পিছতো আৰু কৰণীয় আছে সেই ধৰণৰ কথা তেখেতসকলে উল্লেখ কৰিছে আৰু এই ধৰণে আমি ৰাইজৰ প্ৰতিক্ৰিয়া জানিবলৈ যত্ন কৰি আছোঁ ৰাইজে কি আশা কৰিছে বজাৰত বহু সংখ্যক লোক আহিছে বজাৰত আহিছে অকণমান কথা পাতিম বজাৰত আহিছে আজি বাজেট দাখিল হ'ব জয়ন্ত মল্ল বৰুৱা তেখেতে বিত্তমন্ত্ৰী কিছু সংখ্যক লোকে তেখেতসকলে মন্তব্য দিয়াৰ পৰা বিৰত আছে এই ধৰণৰ মানুহ আমি লগ পাই আছোঁ বজাৰত যিহেতু বহু সংখ্যক লোক আছে তেখেতসকলৰ পৰা এই ধৰণে আমি কথা জানিবলৈ যত্ন কৰি আছোঁ বজাৰত আহিছে আজি বাজেট দাখিল হ'ব বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰিব কেনেকুৱা আশা কৰিছে বাজেটক লৈ পেলাই বাজেট ভাল হ'ব এইটোৱেই আশা কৰোঁ আৰু কি কেনেকুৱা ধৰণে হ'ব লাগে বাজেটখন আপোনাৰ সাধাৰণ ৰাইজ হিচাপে কি কাৰণে হ'ব লাগে ভাল এইটোৱেই আমাৰ কামনা আৰু কি এনেই আপুনি কোনটো বিষয়ত দৃষ্টি ৰাখিছে যে বা এইটো বিষয়ত ভাল হ'ব লাগে হ'ব লাগে পাব্লিকের যাতে কেনার ক্ষমতা থাকে সেইটো লাগে আর কি পাব্লিকে কিনাৰ ক্ষমতা থাকে দেখিবলৈ পাইছে এগৰাকী ব্যক্তি তেখেতে উল্লেখ কৰিছে যে ৰাইজে যাতে ক্ৰয় কৰাৰ ক্ষমতা ৰাইজৰ হাতত থাকে সেইখিনিও তেখেতসকলে বিচাৰিছে আৰু আমি ৰাইজক লগ পাইছোঁ তেখেতসকলৰ সৈতে আঞ্জালা কথা পাতি আছোঁ প্ৰতিগৰাকী লোকৰ সৈতে কথা পাতি আছোঁ আৰু এগৰাকী ব্যক্তিক লগ পাইছোঁ আপোনাক স্বাগতম জনাইছোঁ বাজেট দাখিল হ'ব আজিৰ দিনটোত কি বিচাৰিছে বাজেটত মানে বাজাৰ কৰি আছোঁ আমি বজাৰ আজি আপোনাৰ অসম বিধানসভাত বাজেট দাখিল হ'ব প্ৰথমবাৰৰ বাবে এইখন চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাজেট দাখিল হ'ব কেনেকুৱা ধৰণৰ বাজেটখন হোৱাটো বিচাৰিছে যিটো ভালে হয় এইটো ৰাইজে যিটো ভাল চায় এইটো ৰাইজৰ ভাল হ'ব ভাল হ'ব লাগে ঠিক আছে আমি কুলেন্দ্ৰ শইকীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ বঙাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত